নমস্কাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত পঢ়িম ক্লাছ 10ৰ ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ কিছুমান MCQ যিটো আহিব লগা। তেন্তে আহক আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে মেণ্ডেলিভে প্ৰস্তুত কৰা পৰ্যাবৃত্ত তালিকাত মৌলবোৰ সজোৱা হৈছিল। নম্বৰ 1 পাৰমাণৱিক ভৰৰ বৰ্ধিত অধক্ৰমত, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত, পাৰমাণৱিক সংখ্যাৰ অধক্ৰমত, পাৰমাণৱিক সংখ্যাৰ ঊৰ্ধ্বক্ৰমত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত। ছেকেণ্ড কুৱেশ্যনটো হৈছে তলৰ কোনটো দ্বিতীয় পৰ্যায়ৰ মৌল নহয়? এ এফ ফ্ল'ৰিন, চি কাৰ্বন, লিথিয়াম, এ কেলছিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্বিতীয় পৰ্যায়ৰ মৌল নহয় ডি অৰ্থাৎ কেলছিয়াম। ইয়াতে অপশ্যনকেইটা নাম্বাৰকেইটা ভুলকৈ আছে, ABCD হ'ব লাগে, তলত এ আছে, গতিকে ডি কেলছিয়ামটো শুদ্ধ উত্তৰ। দ্বিতীয় পৰ্যায়ৰ মৌলকেইটা হৈছে বি, বি, চি, এন, অ', এফ আৰু এনি নিয়ন। নম্বৰ 3 হৈছে ডেছৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা সৰ্বাধিক? AI, বি ফছফৰাছ, চি চিলিকন, ডি এনে ছ'ডিয়াম। এনচাৰটো হ'ব বি ফছফৰাছ। AI, PSI আৰু এনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা ক্ৰমে 3, 5, 4 আৰু 1। 4 নম্বৰ কুৱেশ্যন নিশ্চয়োক্তি একে বৰ্গৰ মৌলবোৰে একেধৰণৰ ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰে কাৰণ আৰ একে বৰ্গৰ মৌলবোৰত যোজক ইলেক্ট্ৰনৰ সংখ্যা ভিন ভিন। ইয়াৰে অপশ্যন হৈছে এ আৰু আৰ উভয়ে সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। নম্বৰ বি অপশ্যন এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। চি হৈছে এ সত্য কিন্তু আৰ অসত্য, এ সত্য কিন্তু আৰ সত্য, এ আৰু আৰ উভয়ে অসত্য। এতিয়া এনচাৰ চিটো হ'ব কাৰেক্ট, যিটো হৈছে এ সত্য কিন্তু আৰ অসত্য। অৰ্থাৎ নিশ্চয়োক্তি একে বৰ্গৰ মৌলবোৰে একে ধৰণৰ ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰে, এইটো হৈছে শুদ্ধ, আৰ এইটো হৈছে অশুদ্ধ। 5 নম্বৰ কুৱেশ্যন নিশ্চয়োক্তি এ বৰ্গ 16ৰ মৌলবোৰ একযোজী কাৰণ আৰ বৰ্গ 16ৰ মৌলবোৰত যোজক কক্ষত 7টা ইলেক্ট্ৰন থাকে। অপশ্যন নম্বৰ এ আৰু আৰ উভয়ে সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। বি এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এ শুদ্ধ ব্যাখ্যা নহয়। চি এ সত্য কিন্তু আৰ অসত্য, এ অসত্য কিন্তু আৰ সত্য, এ আৰু আৰ উভয়ে অসত্য। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ই অৰ্থাৎ এ আৰু আৰ উভয়ে অসত্য। নম্বৰ 7 নিশ্চয়োক্তি এ সালোক সংশ্লেষণৰ বাবে আৱশ্যকীয় উপাদান কেইটা হৈছে কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু খনিজ পদাৰ্থ। আৰ পোষক দ্ৰব্যই এটা জীৱক শক্তি যোগায়। ইয়াতে অপশ্যন হৈছে এ আৰু আৰ উভয়ে সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। বি এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এ শুদ্ধ ব্যাখ্যা নহয়। চি এ ইজ ট্ৰু বাট আৰ ইজ এ ফলছ, এ ইজ এ ফলছ বাট আৰ ইজ ট্ৰু, বোথ এ এণ্ড আৰ ফলছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এতিয়া বোথ এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ আৰু এৰ শুদ্ধ ব্যাখ্যা নহয়। এইকেইটা অলপ পাজল লাগিব পাৰে। নম্বৰ 8 নিশ্চয়োক্তি সেউজীয়া উদ্ভিদসমূহত স্বপোষীয় পৰিপুষ্টি সাধন হয় কাৰণ আৰ সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। এ আৰু আৰ উভয়ে সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ আৰু এ শুদ্ধ ব্যাখ্যা নহয়। এ সত্য কিন্তু আৰ অসত্য। ইয়াতে এইটো জানিবলগীয়া যে এইটোৱে শুদ্ধ হ'ব কাৰণ সেউজীয়া উদ্ভিদসমূহত স্বপোষীয় পৰিপুষ্টি সাধন হয় আৰু সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ। নিশ্চয়োক্তি এমিবা এবিধ সৰ্বভক্ষী প্ৰাণী কাৰণ আৰ সিংহ এবিধ মাংসভোজী প্ৰাণী। ইয়াতে শুদ্ধ উত্তৰ হ'ব এনচাৰ বি এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এ শুদ্ধ ব্যাখ্যা নহয়।
নম্বৰ 10 নিশ্চয়ুক্তি যকৃত হৈছে দেহৰ ক্ষুদ্ৰতম গ্ৰন্থি কাৰণ আৰ ই লালতি এমাইলেজ নিঃসৰণ কৰে ইয়াতে শুদ্ধ উত্তৰটো হ'ব এনসাৰ ই এ আৰু আৰ উভয় সত্য মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে শুদ্ধ উত্তৰটো হৈছে বি কমে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি F9 নম্বৰ 13 element X forms the chloride of the symbol XC12 আচ্ছা মৌল X এ XC12 সংকেতৰ ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল Xৰ তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি এইটো আহি থকা কোৱেশ্চন খুব আহে এইটো ইয়াত শুদ্ধ উত্তৰ হৈছে এনসাৰ বি অৰ্থাৎ Mg মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা কে মৌলৰ অক্সাইডৰ সংকেত হ'ল ইয়াত শুদ্ধ উত্তৰটো হৈছে এনসাৰ বি K2O তলৰ কোনটো ধাতুকল্প এলুমিনিয়াম লিথিয়াম সিলিকন সোডিয়াম এনসাৰ হৈছে সিলিকন তলত কোনটো ধাতুও নহয় অধাতুও নহয় এইটো খুব আহি থাকে এনেকুৱা কোৱেশ্চন দিয়ে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এনসাৰ বি বৰন তলত দিয়া মৌলবোৰ কোনটো নিয়ন গেছৰ ওচৰত এইটো হৈছে শুদ্ধ উত্তৰ হৈছে ডি ফ্লোৰিন তৃতীয় পৰ্যায়ৰ মৌলৰ সংখ্যা শুদ্ধ উত্তৰ হৈছে C8 এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287 এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি শুদ্ধ উত্তৰ হৈছে A17 এটা মৌলৰ পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 281 মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান এনসাৰ হৈছে D11